মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং আছামিছৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম সপ্তম শ্ৰেণীৰ সমাজ বিচিত্ৰাৰ যিটো 4 নম্বৰ পাঠ আছে দক্ষিণ আফ্ৰিকা এই পাঠৰ প্ৰশ্ন উত্তৰকেইটা। ঠিক আছে, গতিকে তোমালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিবা। তোমালোকৰ কাৰণে গোটেইকেইটা প্ৰশ্ন উত্তৰ মই একেবাৰে শ্বৰ্টকৈ লিখি আনিছোঁ। ঠিক আছে, এইটো পাঠত মাত্ৰ তোমালোকক দুটা অনুশীলনী দিছে। ঠিক আছে, এইটো হৈছে প্ৰথম অনুশীলনী আৰু এইটো হৈছে দ্বিতীয় অনুশীলনী। ঠিক আছে, এই দুটা অনুশীলনী মাত্ৰ তোমালোকক দিছে। ঠিক আছে, গতিকে ভিডিঅ'টো একেবাৰে শ্বৰ্ট হ'ব। ঠিক আছে, চোৱা ইয়াত তোমালোকক এটা প্ৰশ্ন কৰিছে। ইয়াত তোমালোকক কৈছে তথ্য সংগ্ৰহ কৰি টোকা প্ৰস্তুত কৰা ভাৰতৰ উল্লেখযোগ্য ৰাষ্ট্ৰীয় উদ্যানবোৰ। এনেতো এইটো প্ৰশ্ন পৰীক্ষাত নাহে, পৰীক্ষাত অহাৰ সম্ভাৱনা নাই। তথাপিও যদি তোমালোকৰ লাগে তেনেহ'লে মই দি দিছোঁ, তোমালোকে ইয়াৰ পৰা চাই চাই লিখি ল'ব পাৰা। ঠিক আছে, আৰু চোৱা ইয়াতো এটা প্ৰশ্ন দিছে, এইটো পৰীক্ষাত নাহে, পৰীক্ষাৰ কাৰণে এইটো ইম্পৰ্টেণ্ট নহয়। সেয়া তোমালোকক কৈছে ভাৰতৰ বন্দৰ নগৰবোৰৰ বিশেষত্ব কি। ঠিক আছে, এইটো প্ৰশ্ন কিন্তু পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট নহয়। তথাপিও যদি তোমালোকৰ লাগে তেনেহ'লে স্ক্ৰীনৰ পৰা চাই চাই লিখি ল'ব পাৰা। ঠিক আছে, এইকেইটা বহুত ইম্পৰ্টেণ্ট হয়। ঠিক আছে, অনুশীলনী 1ৰ গোটেইকেইটা ইম্পৰ্টেণ্ট হয়। ঠিক আছে, ইয়াত তোমালোকক দিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক'ত দিছে দক্ষিণ আফ্ৰিকাৰ মাটিকালি কিমান, তাৰপিছত দিছে হাইবেল্ট মালভূমিখনক কোনখন পৰ্বতমালা এগুৰি আছে। ঠিক আছে, এই চোৱা দক্ষিণ পৰ্বতমালাৰ মাটিকালি কিমান, এইটোৰ উত্তৰ একেবাৰে আৰম্ভণিতে আছে। ঠিক আছে, ইয়াত চোৱা দক্ষিণ আফ্ৰিকাৰ মাটিকালি 1.91 লাখ বৰ্গ কিলোমিটাৰ। ঠিক আছে, ইয়াতে দিয়া আছে, তোমালোকে ইয়াৰ পৰা চাই চাই লিখি ল'ব পাৰিবা। হ'ব, আৰু বাকী তোমালোকে চেপ্টাৰটো পঢ়িবা। চেপ্টাৰটো যদি পঢ়া তেনেহ'লে মানে তোমালোকৰ কাৰণে ইজি হৈ যাব। ঠিক আছে, গোটেইকেইটা প্ৰশ্ন উত্তৰ তোমালোকে সহজতে মনত ৰখাব পাৰিবা। ঠিক আছে, আৰু পাঠৰ ভিতৰৰ পৰা যদি তোমালোকে কোনো প্ৰশ্ন সোধে তেনেহ'লে সেই প্ৰশ্ন উত্তৰ তোমালোকে লিখিব পাৰিবা। ঠিক আছে, অ'কে, গতিকে তোমালোকে পাঠটো পঢ়িবা। খ নম্বৰ প্ৰশ্নটো হৈছে যে হাইবেল্ট মালভূমিখনক কোনখন পৰ্বতমালা এগুৰি আছে, তাৰপিছত দিছে বিগ 5 বুলিলে কি বুজা। চোৱা বিগ 5ৰ বিষয়ে ইয়াত দিছে। ঠিক আছে, চোৱা যে বিগ 5 বুলি কোৱা সিংহ, বাঘ, হাতী, গড় আৰু মহ দক্ষিণ আফ্ৰিকাৰ প্ৰধান স্তন্যপায়ী প্ৰাণী। ঠিক আছে, অৰ্থাৎ দক্ষিণ আফ্ৰিকাত থকা সিংহ, বাঘ, হাতী, গড় আৰু মহ এই পাঁচটাক একেলগে বিগ 5 বুলি কোৱা হয়। ঠিক আছে, তো গোটেইকেইটাৰ উত্তৰ মানে পাঠটোতে আছে। তোমালোকে পাঠটো যদি পঢ়া পাঠটোতে পাবা, আৰু বাকী মই ধুনীয়াকৈ লিখি থৈছোঁ, তোমালোকক মই দেখাই দিম, চিন্তা নকৰিবা। চোৱা 2 নম্বৰ তোমালোকক দিছে যে জোহানেছবাৰ্গক কিয় সোণৰ নগৰ বুলি কোৱা হয়। তাৰপিছত 3 নম্বৰ তোমালোকক দিছে দক্ষিণ আফ্ৰিকাৰ প্ৰাকৃতিক পৰিৱেশৰ বিষয়ে এটি টোকা প্ৰস্তুত কৰা, প্ৰয়োজনত ফটো সংলগ্ন কৰিবা। ঠিক আছে, ফটো সংলগ্ন নকৰিলেও হ'ব। ঠিক আছে, অ'কে, এইটো হৈছে তোমালোকৰ প্ৰথম অনুশীলনী। ঠিক আছে, তো ব'লা ইয়াৰ পৰা উত্তৰকেইটা আলোচনা কৰা আৰম্ভ কৰি দিওঁ। ছাত্ৰ ছাত্ৰীসকল তোমালোকক 1 নম্বৰ ক'ত দিছে দক্ষিণ আফ্ৰিকাৰ মাটিকালি কিমান। তোমালোকে ইয়াৰ উত্তৰটো যদি লিখিবা দক্ষিণ আফ্ৰিকাৰ মাটিকালি 1.91 লাখ বৰ্গ কিলোমিটাৰ। ঠিক আছে, তোমালোকে এইটো পঢ়োঁতে 1.91 লাখ বৰ্গ কিলোমিটাৰ বুলি নপঢ়িবা। ঠিক আছে, দশমিকৰ পিছত থকা অংককেইটা এটা এটাকৈ পঢ়িব লাগে। ঠিক আছে, দক্ষিণ আফ্ৰিকাৰ মাটিকালি 1.91 লাখ বৰ্গ কিলোমিটাৰ। ঠিক আছে, তোমালোকে এনেকৈ পঢ়িবা। হ'ব, ঠিক আছে। তো খ নম্বৰ প্ৰশ্নটোত চোৱা, সেয়া তোমালোকক দিছে হাইবেল্ট মালভূমিখনক কোনখন পৰ্বতমালা এগুৰি আছে। হাইবেল্ট মালভূমিখনক কোনখন পৰ্বতমালা এগুৰি আছে লিখিব লাগে। উত্তৰটো তোমালোকে এইটো লিখিবা যে হাইবেল্ট মালভূমিখনক ড্ৰাকেনছবাৰ্গ নামৰ পৰ্বতমালাই এগুৰি আছে। কোনখন পৰ্বতমালাই এগুৰি আছে? ড্ৰাকেনছবাৰ্গ নামৰ পৰ্বতমালাই। ঠিক আছে, অ'কে। এতিয়া গত চোৱা, গত তোমালোকক দিছে বিগ 5 বুলিলে কি বুজা। তোমালোকে উত্তৰত লিখিবা দক্ষিণ আফ্ৰিকাৰ প্ৰধান স্তন্যপায়ী প্ৰাণী সিংহ, বাঘ, হাতী, গড় আৰু মহক একেলগে বিগ 5 বুলি কোৱা হয়। ঠিক আছে, তো দক্ষিণ আফ্ৰিকাৰ সিংহ, বাঘ, হাতী, গড় আৰু মহ একেটাকে একেলগে বিগ 5 বুলি কোৱা হয়। ঠিক আছে, একেবাৰে শ্বৰ্টকৈ তোমালোকৰ কাৰণে উত্তৰটো মই লিখি দিছোঁ। ঠিক আছে, যাতে তোমালোকৰ লিখোঁতে আৰু মুখস্থ কৰোঁতে যাতে কোনো ধৰণৰ অসুবিধা নহয়। ঠিক আছে, আৰু বাকী তোমালোকে পাঠটো পঢ়িবা। পাঠটো পঢ়ি এবাৰ কাহিনীটো মনত ৰখাই ল'লে, তাৰমানে পাঠটো পঢ়ি এবাৰ যদি বুজি লোৱা তেনেহ'লে এই প্ৰশ্ন উত্তৰবিলাক কেতিয়াও তোমালোকে পাহৰি নোযোৱা। ঠিক আছে, তোমালোকৰ মানে দীৰ্ঘদিনৰ কাৰণে তোমালোকৰ মনত প্ৰশ্ন উত্তৰবিলাক ৰখি যাব। হ'ব, গতিকে তোমালোকে পাঠটো পঢ়িবা। ঠিক আছে, এতিয়া 2 নম্বৰত চোৱা। 2 নম্বৰত তোমালোকক দিছে যে জোহানেছবাৰ্গক কিয় সোণৰ নগৰ বুলি জনা যায়। তো ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, বহুতো ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। ঠিক আছে, পৰীক্ষাত আহিব পাৰে। উত্তৰটো তোমালোকে এইটো লিখিবা 1886 চনত হোৱা সোণৰ খনিৰ আৱিষ্কাৰ আৰু ইয়াৰ প্ৰচুৰ সোণ উৎপাদনৰ বাবে জোহানেছবাৰ্গক সোণৰ নগৰ বুলি কোৱা হয়।
ঠিক আছে এইদৰে ধুনীয়াকৈ তোমালোকে প্ৰশ্নটো লিখি ল'বা হ'ব ঠিক আছে এতিয়া 3 নম্বৰত চোৱা 3 নম্বৰত তোমালোকক দিছে দক্ষিণ আফ্ৰিকাৰ প্ৰাকৃতিক পৰিৱেশৰ বিষয়ে এটি টোকা প্ৰস্তুত কৰা কি কৈছে দক্ষিণ আফ্ৰিকাৰ প্ৰাকৃতিক পৰিৱেশৰ বিষয়ে তোমালোকক এটা টোকা প্ৰস্তুত কৰিবলৈ দিছে ঠিক আছে গতিকে তোমালোকে উত্তৰটো এৰি লিখিব পাৰা যে দক্ষিণ আফ্ৰিকাৰ মাজভাগত হাইবেল্ট মালভূমি আৰু তাক গেৰি ডাকেন্সবাৰ্গ পৰ্বতমালা আছে দেশখনৰ প্ৰধান নদীখন হ'ল ওৰেঞ্জ ইয়াৰ জলবায়ু গাইকৈ নাতিশীতোষ্ণ এই দেশ বন্যপ্ৰাণীৰ বাবে বিখ্যাত ঠিক আছে ইমানখিনি লিখিলেই হ'ব ইয়াতকৈ বেছি লিখিব নালাগে ঠিক আছে ওকে তো এতিয়া তোমালোকে ধুনীয়াকৈ উত্তৰটো লিখি ল'বা ছাত্ৰ ছাত্ৰীসকল অনুশীলনী 1ৰ গুটিকেইটা প্ৰশ্নটো আলোচনা কৰা হ'ল এতিয়া আমি অনুশীলনী 2ত দিয়া প্ৰশ্ন উত্তৰকেইটা আলোচনা কৰিম ঠিক আছে অনুশীলনী 2ত দিয়া প্ৰশ্ন উত্তৰকেইটা চোৱাৰ আগতে তোমালোকে এবাৰ ইয়াত চোৱা ইয়াত তোমালোকক দিছে কৰি চোৱা দক্ষিণ আফ্ৰিকাৰ খিলঞ্জীয়া আদিবাসীসকলৰ জীৱন ধাৰণ প্ৰণালী কেনেধৰণৰ আছিল লিখা ঠিক আছে তো এইটো প্ৰশ্ন কিন্তু পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট নহয় তথাপিও মই উত্তৰটো দি দিছোঁ তোমালোকে স্ক্ৰীনৰ পৰা চাইছে লিখি ল'ব পাৰা ঠিক আছে তো এতিয়া আমি চাম অনুশীলনী 2ত কি প্ৰশ্ন দিছে আৰু এইবিলাকৰ উত্তৰ কি হ'ব ঠিক আছে তো চ অনুশীলনী 2ত তোমালোকক 1 মাৰ্কৰ প্ৰশ্ন 3টা দিছে দক্ষিণ আফ্ৰিকাত বৰ্ণবৈষম্য বিৰোধী আন্দোলনক কোনে নেতৃত্ব দিছিল তাৰপিছত তোমালোকক দিছে ওলন্দাজসকলে কেতিয়া কেপ টাউন চহৰত বসতি স্থাপন কৰিছিল তাৰপিছত তোমালোকক দিছে আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ কি ঠিক আছে তাৰপিছত চোৱা 2 আৰু 3 একেটা কিন্তু 1 মাৰ্কৰ প্ৰশ্ন নহয় একেটা 2-3 মাৰ্কৰ প্ৰশ্ন হয় ঠিক আছে দক্ষিণ আফ্ৰিকাত বৰ্ণবৈষম্য বিৰোধী আন্দোলন কিয় গঢ়ি উঠিছিল তাৰপিছত দিছে নেলছন মেণ্ডেলাৰ বিষয়ে এটি চমু টোকা লিখা ঠিক আছে তো বলা এই প্ৰশ্নকেইটাৰ উত্তৰ চাওঁ ছাত্ৰ ছাত্ৰীসকল 2 নম্বৰ অনুশীলনীৰ 1 নম্বৰৰ কত চোৱা ইয়াত তোমালোকক দিছে দক্ষিণ আফ্ৰিকাত বৰ্ণবৈষম্য বিৰোধী আন্দোলনক কোনে নেতৃত্ব দিছিল ঠিক আছে বহুত এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয় পৰীক্ষাত আহিব পাৰে তো তোমালোকে উত্তৰটো হেডো লিখিবা দক্ষিণ আফ্ৰিকাত বৰ্ণবৈষম্য বিৰোধী আন্দোলনক নেলছন মেণ্ডেলাই নেতৃত্ব দিছিল ঠিক আছে এদৰে ধুনীয়াকৈ তোমালোকে উত্তৰটো লিখিবা হ'ব ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো হৈছে যে ওলন্দাজসকলে কেতিয়া কেপ টাউন চহৰত বসতি স্থাপন কৰিছিল তো তোমালোকে উত্তৰত লিখিবা 1652 খ্ৰীষ্টাব্দত ওলন্দাজসকলে কেপ টাউন চহৰত বসতি স্থাপন কৰিছিল ঠিক আছে ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন হয় ঠিক আছে পৰীক্ষাত আহিব পাৰে ওকে ঠিক আছে এতিয়া গত চোৱা গত তোমালোকক দিছে আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ কি এইটো এটা ৰাজনৈতিক দল হয় ঠিক আছে আফ্ৰিকাৰ এটা ৰাজনৈতিক দল হয় ঠিক আছে তো তোমালোকে উত্তৰত লিখিবা আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ হৈছে দক্ষিণ আফ্ৰিকাত কৃষ্ণাংগ লোকসকলৰ দ্বাৰা গঠিত এটা ৰাজনৈতিক দল ঠিক আছে এদৰে ধুনীয়াকৈ তোমালোকে উত্তৰটো লিখিবা ছাত্ৰ ছাত্ৰীসকল তোমালোকক 2 নম্বৰত দিছে দক্ষিণ আফ্ৰিকাত বৰ্ণবৈষম্য বিৰোধী আন্দোলন কিয় গঢ়ি উঠিছিল তোমালোকে ইয়াৰ উত্তৰটো এদৰে লিখিবা শ্বেতাংগ চৰকাৰে কৃষ্ণাংগসকলক ভোটদানৰ অধিকাৰ আৰু অন্যান্য সুযোগ সুবিধাৰ পৰা বঞ্চিত কৰিছিল তেওঁলোকৰ ওপৰত 5 আইনৰ দৰে কঠোৰ নীতি জাপি দি চলাফিৰাত বাধা দিয়া হৈছিল এনে বৰ্ণবৈষম্যমূলক অন্যায় আৰু শোষণৰ বিৰুদ্ধে নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰিয়েই এই আন্দোলন গঢ়ি উঠিছিল ঠিক আছে এটো ধুনীয়াকৈ তোমালোকে উত্তৰটো লিখি ল'বা তাৰ মানে যিসকল হোৱাইট লোক আছিল মানে হোৱাইট কালাৰৰ লোক আছিল মানে মানুহ আছিল দক্ষিণ আফ্ৰিকাত তেওঁলোকে চৰকাৰ চলাইছিল আৰু ব্লেক কালাৰৰ লোকসকলৰ ওপৰত বিভিন্ন ধৰণে অন্যায় অত্যাচাৰ চলাইছিল ঠিক আছে তেওঁলোকক অধিকাৰৰ পৰা বঞ্চিত কৰিছিল ভোটদানৰ অধিকাৰৰ পৰা বঞ্চিত কৰি দিছিল ঠিক আছে তো তোমালোকে এটো ধুনীয়াকৈ উত্তৰটো লিখি ল'বা তাৰ পিছত তোমালোকক নেলছন মেণ্ডেলাৰ বিষয়ে এটি চমু টোকা লিখিবলৈ দিছে ঠিক আছে তোমালোকে যেতিয়া ক্লাস 10 পাবাগৈ তেতিয়া তাত তোমালোকে নেলছন মেণ্ডেলাৰ বায়োগ্ৰাফি পাবা ঠিক আছে অৰ্থাৎ আত্মজীৱনীখন পঢ়িবলৈ পাবা তাত ঠিক আছে তো হেতু পঢ়িলে তোমালোক মানে ক্লিয়াৰ হৈ যাব ঠিক আছে নেলছন মেণ্ডেলাৰ বিষয়ে তোমালোকে তাত ডিটেইলত জানিব পাৰিবা সেইকাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিয়া ক্লাস 10 যেতিয়া পাবাগৈ তেতিয়াও তোমালোকে মানে মোক পাবা তাতো তোমালোকে মোৰ ভিডিঅ'বিলাক চাব পাৰিবা ঠিক আছে গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিয়া ওকে তো তোমালোকে এটো লিখিবা যে নেলছন মেণ্ডেলা আছিল দক্ষিণ আফ্ৰিকাৰ বৰ্ণবৈষম্য বিৰোধী আন্দোলনৰ মহান নেতা বৰ্ণবাদৰ বিৰুদ্ধে যুঁজ দি তেওঁ জীৱনৰ 27 বছৰ কাৰাগাৰত কটাইছিল 1990 চনত কাৰাগাৰৰ পৰা মুক্তি লাভ কৰি তেওঁ দেশত শান্তি আৰু সম অধিকাৰ প্ৰতিষ্ঠা কৰে 1994 চনত তেওঁ দক্ষিণ আফ্ৰিকাৰ প্ৰথমগৰাকী কৃষ্ণাংগ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় 1993 চনত তেওঁক শান্তি নোবেল বঁটাৰে সন্মানিত কৰা হৈছিল ঠিক আছে তো এদৰে তোমালোকে ধুনীয়াকৈ উত্তৰটো লিখি ল'বা ছাত্ৰ ছাত্ৰীসকল অনুশীলনী 1 আৰু অনুশীলনী 2 গুটিকেইটা প্ৰশ্ন উত্তৰ আলোচনা কৰা হ'ল
এতিয়া বলা ইয়াত কি দিছে চাওঁ ইয়াত তোমালোকক দিছে দলগত কাৰ্য দক্ষিণ আফ্ৰিকাৰ উল্লেখযোগ্য ৰাষ্ট্ৰীয় উদ্যানবোৰত পোৱা বন্যপ্ৰাণীবোৰৰ এখন তালিকা প্ৰস্তুত কৰা ঠিক আছে এইবিলাক ইম্পৰ্টেণ্ট নহয় ঠিক আছে দলগত কাৰ্য ভাবি উলিওৱা এইবিলাক ইম্পৰ্টেণ্ট নহয় হ'লেও বলা সেইবিলাক উত্তৰ আমি এবাৰ চাই লওঁ দলগত কাৰ্যৰ প্ৰথমে তোমালোকক দিছে দক্ষিণ আফ্ৰিকাৰ উল্লেখযোগ্য ৰাষ্ট্ৰীয় উদ্যানবোৰত পোৱা বন্যপ্ৰাণীবোৰৰ এখন তালিকা প্ৰস্তুত কৰা তো তোমালোকে ইয়াৰ উত্তৰটো এতিয়া লিখিবা দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰীয় উদ্যানবোৰত পোৱা বন্যপ্ৰাণীসমূহৰ তালিকা তো তালিকাটো তোমালোকে এইদৰে লিখিবা বিগ 5 সিংহ বাঘ হাতী গড় আৰু আফ্ৰিকান মহ ঠিক আছে নেক্সট আছে তৃণভোজী প্ৰাণী লিখিবা জেব্ৰা জিৰাফ জলহস্তী আৰু বিভিন্ন প্ৰজাতিৰ হৰিণা তাৰপিছত চিকাৰী প্ৰাণী যেনেকৈ নেকি হাইনা চিতা বাঘ ঠিক আছে আৰু বনৰীয়া কুকুৰ নেক্সট আছে চৰাই প্ৰায় 850টা প্ৰজাতিৰ চৰাই পোৱা যায় এইটো তোমালোকে লিখিবা তাৰপিছত তোমালোকে চাবা তোমালোকক কৈছে ভাবি উলিওৱা ঠিক আছে তোমালোকক দুটা প্ৰশ্ন দিছে আৰু প্ৰশ্নটোৰ উত্তৰ তোমালোকক ভাবি উলিয়াবলৈ দিছে ঠিক আছে তো চোৱা এক নম্বৰ প্ৰশ্নটো হৈছে দক্ষিণ আফ্ৰিকাৰ নগৰবোৰৰ বিকাশত ইয়াৰ অৰ্থনৈতিক অৱস্থাৰ ভূমিকা কিমান তো এইটো প্ৰশ্নৰ উত্তৰ তোমালোকে এইটো লিখিবা দক্ষিণ আফ্ৰিকাৰ নগৰবোৰৰ বিকাশত অৰ্থনৈতিক ভূমিকাৰ লিখিব নালাগে তোমালোকে ৰটো নিলিখিবা ৰটো লিখাৰ দৰকাৰ নাই লিখিবা যে খনিজ সম্পদ আৰু বাণিজ্য সোণ আৰু হীৰাৰ খনিসমূহক কেন্দ্ৰ কৰি জোহানেছবাৰ্গৰ দৰে ডাঙৰ চহৰসমূহ গঢ়ি উঠিছে ঠিক আছে তাৰ পিছতো হৈছে যে কৰ্মসংস্থাপন উন্নত উদ্যোগ আৰু ব্যৱসায় বাণিজ্যৰ ফলত জীৱিকাৰ সন্ধানত মানুহ চহৰলৈ প্ৰব্ৰজন কৰিছে যাৰ ফলত নগৰীকৰণ বৃদ্ধি পাইছে ঠিক আছে নেক্সট আছে আন্তঃগাঁথনি অৰ্থনৈতিক প্ৰগতিৰ বাবে চহৰবোৰত উন্নত যাতায়াত যোগাযোগ আৰু আধুনিক সা-সুবিধা গঢ়ি উঠিছে ঠিক আছে এটো লিখিবা তাৰ পিছতো প্ৰশ্ন হৈছে যে আমাৰ সমাজত বিভিন্ন ধৰণৰ বৈষম্য দেখা দিয়ে তাক দূৰ কৰিবলৈ তোমালোকে কি কৰিবা তো উত্তৰত তোমালোকে এটো লিখিব পাৰা সমাজত দেখা দিয়া বৈষম্যসমূহ দূৰ কৰিবলৈ আমি ল'বলগীয়া পদক্ষেপসমূহ হ'ল সচেতনতা সৃষ্টি ঠিক আছে লিখিবা সমাজত সকলো মানুহ সমান এই ভাবধাৰা প্ৰচাৰ কৰা আৰু কুসংস্কাৰৰ বিৰুদ্ধে থিয় দিয়া শিক্ষা আৰু সবলীকৰণ বিশেষকৈ কন্যা সন্তান আৰু পিছপৰা শ্ৰেণীৰ শিক্ষা নিশ্চিত কৰি তেওঁলোকক স্বাৱলম্বী হ'বলৈ সহায় কৰা আইনৰ সহায় লোৱা বৈষম্যমূলক কাৰ্যৰ বিৰুদ্ধে আইনী ব্যৱস্থাৰ বিষয়ে মানুহক জনোৱা নেক্সট আছে একতা বৃদ্ধি সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মাজত মিলাপ্ৰীতি বৃদ্ধি কৰিবলৈ একেলগে সামাজিক কাম কাজত অংশ লোৱা ঠিক আছে এইটো ধুনীয়াকৈ তোমালোকে উত্তৰটো লিখি পেলাবা ঠিক আছে তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানে আছিলে পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম আজিৰ ভিডিঅ'টো সকলোকে চোৱাৰ বাবে তোমালোক সকলোকে বহুত বহুত ধন্যবাদ